শুভ মুহূৰ্তত আমাৰ মাজত উপস্থিত থকা সাংস্কৃতিক মহাসংগ্ৰামৰ লখিমপুৰ জিলাৰ নডেল অফিচাৰ তথা ADC বাইদেউ আৰু আমাৰ এই পঞ্চায়তৰ সভানেত্ৰী বাইদেউ, আমাৰ নাওবৈচাৰ পৰা যোৱা নডেল অফিচাৰ ডাঙৰীয়া, লখিমপুৰৰ পৰা যোৱা নডেল অফিচাৰ ডাঙৰীয়া আৰু সমবেত হোৱা দেউৰী সাহিত্য সভাৰ সভাপতিকে আদি কৰি সন্মানীয় বিষয়ববীয়াসকল, লখিমপুৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ উপ সভাপতি লক্ষী বৰা ডাঙৰীয়া আৰু এই মুহূৰ্তত আমি আপোনালোকক গৌৰৱেৰে জনাব বিচাৰিছোঁ যে অসম সাংস্কৃতিক মহাসংগ্ৰামৰ যি আৰম্ভণি হৈছিলে আপোনালোকে গম পাইছিলে যে পঞ্চায়ত পৰ্যায়ৰ পৰা জিলা পৰ্যায়ৰ পৰা গৈ ৰাজ্যিক পৰ্যায়ত অংশগ্ৰহণ কৰিবৰ বাবে যি সুবিধা পাইছিলোঁ, লখিমপুৰ জিলাৰ পৰা 8টি দল গৈছিলে প্ৰতিটো সমষ্টি ভিত্তিক কৰি, আৰু আমাৰ নাৰায়ণপুৰ ব্লকৰ পৰা বিহপুৰীয়া সমষ্টিৰ পৰা আমি 2টা দলে লোকনৃত্য দলীয় প্ৰদৰ্শন বা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে ইয়াত নিৰ্বাচিত হৈ অংশগ্ৰহণ কৰিছিলোঁ। সৌভাগ্যৰ বিষয় আমি উৎকণ্ঠাত আছিলোঁ। আমি 1 তাৰিখে গৈ 2 তাৰিখে প্ৰথম ছেমি ফাইনেল বুলি যিটো প্ৰতিযোগিতা হৈছিলে সেই প্ৰতিযোগিতা হৈছিলে আৰু প্ৰতিযোগিতাত আমি প্ৰথম স্থান পাবলৈ সক্ষম হ'লোঁ। 2 তাৰিখে প্ৰতিযোগিতাত প্ৰথম স্থান পোৱাৰ পাছত আমি 5 তাৰিখে চূড়ান্ত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিলোঁ আৰু আমি খুব উৎকণ্ঠাত আছিলোঁ। আমি আশাও কৰিছিলোঁ যে আমাৰ এটি দলে কিবা এটা নহয় কিবা সন্মান কঢ়িয়াই আমাৰ লখিমপুৰ জিলালৈ, নাৰায়ণপুৰলৈ, কিনাপথাৰলৈ সন্মান কঢ়িয়াই আনিব বা গৌৰৱ কঢ়িয়াই আনিব। আমি আশা কৰা ধৰণেই কিনাপথাৰৰ অপৰাজিতা দেউৰী বিহু দলে 5 তাৰিখে হোৱা যি চূড়ান্ত প্ৰতিযোগিতাত লোকনৃত্য দলীয়ত 2য় স্থান পায়, অসমৰ ভিতৰত 2য় স্থান পাই আমালৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু যোৱাকালি আমি 6, 7, 8 তাৰিখে অপেক্ষা কৰিবলগীয়া হ'ল। যোৱাকালি 6 বজাত মুখ্যমন্ত্ৰী মহোদয় আহি উপস্থিত হৈ প্ৰতিগৰাকী ইয়াত থকা প্ৰতিগৰাকী একক হওক দলীয় হওক প্ৰতিগৰাকী বিজয়ী প্ৰাৰ্থীক নিজৰ হাতেৰে আশীৰ্বাদ প্ৰদান কৰি প্ৰমাণপত্ৰ আৰু ট্ৰফি প্ৰদান কৰি তেখেতে পুৰস্কাৰসমূহ প্ৰদান কৰিছে। আৰু এই অনুষ্ঠানত আমি অংশগ্ৰহণ কৰাৰ পিছত আমি আজি আহি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আমাৰ মীনাক্ষী প্ৰেমে বাইদেৱে আমাক প্ৰতি মুহূৰ্ততে চৰকাৰীভাৱে যিখিনি সুবিধা কৰি দিলে আমি তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ দীপ্তি বাইদেউ আছিলে, নিজৰ অঞ্চলৰ এই দলটিৰ তেখেতে সন্মান অনাৰ ক্ষেত্ৰত তেখেতে কৃতকাৰ্য হোৱাৰ ক্ষেত্ৰত তেখেতে বহুতো কষ্ট কৰিছিলে আৰু বিধায়ক মহোদয়ে তেখেতক এই দলটিৰ লগত সহযোগিতা কৰিবৰ কাৰণে যাবলৈ তেখেতক পৰামৰ্শ দিছিলে আৰু সেইমৰ্মে তেখেত যাবলৈ সুবিধা পাইছিলে। গতিকে আমি কিনাপথাৰবাসী ৰাইজক আজি শুভ মুহূৰ্তত আমাক তাৎক্ষণিকভাৱে এই দলটিক আদৰণি জনাবৰ বাবে যি পৰিৱেশ সৃষ্টি কৰিছে, আগন্তুক সময়ত উৎসাহিত হ'ব এই দলসমূহ বা আগন্তুক সময়ত আমাৰ দেউৰী ৰাইজৰ মাজৰ পৰা আৰু দলে এনেধৰণে অসমত জাকত জিলিকা হৈ উঠিব পাৰিব বুলি আশা ৰাখিছোঁ। আমি দীঘলীয়া নকৰোঁ। এতিয়া আমাৰ মাজত উপস্থিত থকা দেউৰী সাহিত্য সভাৰ সভাপতি সন্মানীয় শ্ৰী শৰণ দেউৰীদেৱে আমাৰ ককাইদেউ হয় আৰু একেবাৰে ককাইদেউ বুলি মাতোঁ। তেখেত এজন অৱসৰপ্ৰাপ্ত লখিমপুৰ জিলাৰ বিষয়া শৰণ দেউৰী ভৰালী বাইদেউ। তেখেতে মীনাক্ষী প্ৰেমী বাইদেউক এখন গামোচাৰে আদৰণি দীপ্তি আমাৰ আজি দীপ্তি বাইদেউকো এখনি গোলাম গামোচাৰে আদৰণি জনাব। আমাৰ নাওবৈচাৰ নডেল অফিচাৰ ইঞ্জিনিয়াৰ তেখেত এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ৰুদ্ৰকান্ত বৰা ডাঙৰীয়া আমাক সহযোগিতা কৰি থাকিলে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যুগল হাজৰিকা ডাঙৰীয়া জ্যেষ্ঠ ব্যক্তি, তেখেতো আমাৰ ইঞ্জিনিয়াৰ, তেখেতো আমাক সহযোগিতা কৰি যি এই মুহূৰ্তলৈকে থাকিলে তাৰ কাৰণে আমি তেখেতকো এখন গামোচা আদৰণি জনাব পাৰোঁ। আমাৰ নাৰায়ণপুৰ মই নাৰায়ণপুৰৰ নডেল অফিচাৰ আছিলোঁ।
আমাৰ নাৰায়ণপুৰ আঞ্চলিকৰ হ'ব দে আমি